Hello future officers 4 ডিসেম্বৰ 2024 চনৰ ডেইলি কাৰেন্ট এফেয়াৰ এনালাইসিছলৈ সকলোকে স্বাগতম জনালো যদিহে আপোনালোকে প্ৰিলিমছ ক্ৰেশ কোৰ্সৰ বাবে ৰেজিষ্টাৰ কৰিব খুজিছে তেতিয়াহলে তলত দিয়া কন্টাক্ট নম্বৰটিত অতি সোনকালে যোগাযোগ কৰি নিজৰ সিট এটা বুক কৰি থব পাৰে তেনেহলে আহক আজিৰ মোস্ট ইম্পৰ্টেন্ট টপিকস সমূহ আমি চাও প্ৰথমে আমি আৰটিপিএছ সেক্টৰৰ ওপৰত আলোচনা কৰিম তাৰ পিছত আমি চাইনা +1 ষ্ট্ৰেটেজি নো কি হয় ইয়াৰ ওপৰত আমি আলোচনা কৰিম Proba 3 মিশন GS2 ৰ বাবে আমি অলপ চাম আৰু টাৰ্নাৰ প্ৰাইস প্ৰিলিমছৰ বাবে আমি অলপ আলোচনা কৰিবলৈ চেষ্টা কৰিম RTPS Act RTPS Act Right to Public Service Act আৰু বৰ্তমান সময়ত ৰিসেন্টলি অসম সিটিজেন পৰ্টেল হওক বা অসম ষ্টেট কমিশন ফৰ ৰাইট টু পাব্লিক সাৰ্ভিসেস ৰিসেন্টলি লঞ্চ যে কৰা হল আৰু থ্ৰু অল দিস আমি দেখা পাইছো প্ৰায় 441 টা পাব্লিক সাৰ্ভিস বৰ্তমান ডিজিটাল মাধ্যমেৰে সেন্ট্ৰালাইজড প্ল্যাটফৰ্মেৰে এটা জাগাতে এডোখৰ জাগাৰ পৰাই আপুনি এক্সেস কৰিবলে আমাৰ পাব্লিক জনসাধাৰণে এক্সেস কৰিবলে সক্ষম হ'ব বিশেষকৈ যদি মই অসম সিটিজেনছ পৰ্টেলৰ বিষয়ে কওঁ এটা ডিজিটাল প্ল্যাটফৰ্ম বিভিন্ন ধৰণৰ আপোনাৰ বিশেষকৈ 441 টা পাব্লিক সাৰ্ভিস আপোনালোকে এক্সেস কৰিব পাৰিব ট্ৰান্সপেৰেন্সি আছে টাইম বাউন্ড ডেলিভাৰী কিবা এটা সাৰ্ভিস ডেলিভাৰী ক্ষেত্ৰত যদি দেৰি হৈছে তাৰ বাবে পানিশমেন্ট আছে কিবা কমপ্লেইনছ আছে আপোনাৰ কমপ্লেইনছ তেওঁলোকে ৰাখিব নন যদি ডেলিভাৰী হোৱা নাই আপোনালোকে ফাৰ্দাৰ আপোনালোকে এপিল কৰিব পাৰে ঠিক সেইদৰে Assam State Commission for Right to Public Services 3-tier accountability system আজি বিশেষকৈ পাব্লিক সাৰ্ভেন্টস will be accountable সময়মতে যদি কাম হোৱা নাই ঠিকমতে যদি কাম হোৱা নাই পাব্লিক সাৰ্ভেন্টস আজি অফিচাৰ সকলকে accountable ধৰা হ'ব আৰু ইন কেস তেওঁলোকৰ ফাইন কি হ'ব স্যালাৰি ৰিডিউস হৈ যাব স্যালাৰিৰ পৰা ফাইন কাট স্যালাৰিৰ পৰা এমাউন্ট কাটি দিব হেয়াই তেওঁলোকৰ ফাইন এনেকুৱা ধৰণৰ সিস্টেম বিলাক লৈ অনা হৈছে আৰু এই সকলোবোৰ সিস্টেম এই কাৰণে অনা হৈছে বিকজ এখন আইন আহিছে যাক আমি কওঁ আসাম ৰাইট টু পাব্লিক সাৰ্ভিস এক্ট 2012 এমেন্ডমেন্ট 2019 ত কৰা হৈছিল বিশেষকৈ গুড গভৰ্নেন্সৰ বাবে যিসমূহ ইম্পৰ্টেন্ট ক্ৰাইটেৰিয়া যেনে একাউন্টেবিলিটি যেনে ট্ৰান্সপেৰেন্সি এই সমূহ কম্পোনেন্ট তেওঁলোকে আৰটিপিএছ এক্টত ইনক্লুড কৰিবলৈ চেষ্টা কৰিছে আৰটিপিএছ এই কাৰণে খুব ইম্পৰ্টেন্ট For example, আমাৰ যেনেকে সেৱা সেতু প্ৰজেক্ট এয়া আসলতে আমাৰ ওয়াৰ্ল্ড বেংকৰ গভটেক এটা প্ৰগ্ৰাম আছে সেই গভটেক প্ৰগ্ৰামৰ পৰা ইনস্পায়াৰ্ড হৈছে সেৱা সেতু প্ৰজেক্ট আজি সিটিজেনক কিবা যদি ইম্পৰ্টেন্ট সাৰ্ভিস সিটিজেনৰ এনি কাইন্ড অফ ইম্পৰ্টেন্ট সাৰ্ভিস যেনে আজি আমি চাব গলে মিশন বসুন্ধৰাৰ কথাই কওঁ ইটস আ পাব্লিক ইটস আ সাৰ্ভিস ন আমাৰ পাব্লিকক কিবা এটা বস্তুৰ প্ৰয়োজন সাৰ্ভিস এটাৰ প্ৰয়োজন আৰু তেওঁলোকে আমাক হেমতে আগবঢ়াব লাগিব সেৱা হেতু পৰ্টেল আছে আমাৰ হেমতে গভটেক ইন্টিগ্ৰেশন বুলি ক'লে আসলতে ডিজিটাল এক্সেস কৰি দিয়াৰ লগে লগে অটোমেটিক্যালি আমাৰ ফিজিক্যাল আপুনি অফিসত গৈ লাইন ধৰি এইবিলাক কাম কৰাৰ দিন গল এটা যথেষ্ট উন্নতিৰ দিশত আমি আগবাঢ়ি গৈছো ওয়াৰ্ল্ড বেংকৰ ৰিপৰ্ট অনুসৰি ৰাইটস বেসড গভৰ্নেন্স ভাল গভৰ্নেন্সৰ কাৰণে প্ৰপাৰ ফ্ৰেমৱৰ্ক বনোৱাটো খুবেই প্ৰয়োজনীয় আৰু সিটিজেন সেন্ট্ৰিক সাৰ্ভিসেস বিলাকৰ কাৰণে প্ৰপাৰ প্ৰ্যাকটিক্যাল এপ্লিকেশনছ অনাটো খুবেই প্ৰয়োজনীয় আৰু কি কাৰণে আজি আমাৰ মানুহক সেৱা আগবঢ়োৱাটো ইমান বেছি এমফাসাইজ কৰা হৈছে কাৰণ আমাৰ প্ৰিএম্বলতে লিখা আছে we the people of India establishes citizen primacy আমি কোন হয় ডেমক্ৰেসিত who is the king we are the king হে কাৰণে we have the maximum power আৰু যিসকল কনস্টিটিউশনৰ যিসকল কনস্টিটিউশনৰ ফ্ৰেমাৰে আমাক আগতেই আমাক পাৱাৰ দি থোৱা আমি দেখা পাইছো প্ৰিএম্বলত আমি দেখা পাইছো we the people of India হয়নে হায়াৰকিয়েল নহয় ইটস আ ডেমক্ৰেসি ইটস আ ডেমক্ৰেটিক গভৰ্নমেন্ট কিন্তু এই সকলোবোৰত পজিটিভিটিজ থাকিলেও কিছুমান চ্যালেঞ্জেস আছে যেনে অলপ পাব্লিক সাৰ্ভিসত অলপমান এন্ট্ৰেঞ্চড পাৱাৰ ষ্ট্ৰাকচাৰছ অলপ পাৱাৰ পাব্লিক সাৰ্ভিসত অলপমান পাৱাৰ দিয়া আছে পলিটিক্যাল ইন্টাৰফেৰেন্সৰ বহুত চান্সেছ আছে আপোনাৰ মন্ত্ৰী এমএলএ মন্ত্ৰী আমলাই কেতিয়াবা হয়তো ইন্টাৰফেয়াৰ কৰিব পাৰে কিন্তু অপৰচুনিটিও আছে আমি সিটিজেনছে আটাইতকৈ পাৱাৰফুল আৰু যদি ভালদৰে কাম হয় আমি আলটিমেটলি গভৰ্নমেন্ট আৰু গভৰ্নেন্স দুইটা প্ৰসেসতে আমি ট্ৰাষ্ট কৰিম
একাউণ্টেবিলিটি বাঢ়িব হয়নে কিন্তু অলপমান ইস্যুজ তথাপিও থাকে আৰু কাৰণ একাউণ্টেবিলিটি বঢ়াবৰ কাৰণে যিবিলাক ওভাৰঅল চেলেঞ্জ আছে সেই ওভাৰঅল চেলেঞ্জেছখিনি আমি নাইকিয়া কৰিব লাগিব আৰু এনে ক্ষেত্ৰত আমাৰ চিটিজেন আমাৰ নাগৰিকসকলৰো কিছুমান ৰোল আছে যেনে যিবিলাক আজি চৰকাৰে যিবিলাক আমাৰ বাবে সুবিধাত কৰি দিছে সেই সুবিধাৰ বিষয়ে আমাৰ মাজত সজাগতা থাকিব লাগিব ইন কেছ আমি যদি সঠিকভাৱে সময়মতে আমি যদি কাম হোৱা নাই আমাৰ সঠিকমতে যদি কাম হোৱা নাই তেতিয়াহ'লে আমি এপিল কৰিব পাৰিব লাগিব গভৰ্ণমেণ্টক কোলাবৰেট কৰিব লাগিব গোটেই এণ্টায়াৰ গভৰ্ণেন্স প্ৰচেছত আমি আমি কোলাবৰেট কৰিব লাগিব তাৰ উপৰি সোসাইটিৰ বেটাৰমেণ্টৰ কাৰণে we will have to support the government and everyone আৰু সেই কাৰণে য'ত এফালে আমাৰ পাব্লিক সাৰ্ভেন্ট সকল থাকিব তেওঁলোকৰ তাত পাৱাৰো আছে কিন্তু পাৱাৰ আমাৰ তাতো আছে সেইকাৰণে ওভাৰঅল it's a balance between the citizens and the public servants আৰু আজি আমি দেশখন যদি আগবঢ়াই লৈ যাব লাগে তেতিয়াহ'লে এনে ক্ষেত্ৰত চৰকাৰ পাব্লিক সাৰ্ভেন্টছ সকলো চৰকাৰৰ এটা এলিমেন্ট পাব্লিক সাৰ্ভেন্টছ বিশেষকে আৰু আমি নাগৰিকসকলেও সমানেই ইয়াত কোলাবৰেট কৰিব লাগিব তেনেহ'লে আপোনালোকৰ বাবে মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে The launch of the Assam State Commission Right to Public Services marks a significant step towards democratizing governance. Critically analyze the potential of such initiatives in enhancing constitutionalism in governance. তেনেহ'লে আহক আমি ইয়াৰ পিছৰ নিউজলৈ আগবাঢ়িছোঁ China +1 strategy. China +1 strategy ইণ্ডিয়াৰ অলপমান লিমিটেড সাকসেস বুলি কোৱা হৈছে China +1 strategy মানেনো কি China +1 strategy মানে হৈছে এটা strategy য'ত আমাৰ মাল্টিনেশ্যনেল যিবোৰ কৰ্পোৰেশনছ তেওঁলোকে চাইনাৰ ওপৰত চাইনাৰ ডিপেন্ডেন্সি অলপ হলেও তেওঁলোকে কমাবলৈ চেষ্টা কৰিছে by diversifying into other countries চাইনাৰ ডিপেন্ডেন্স কমাবলৈ চেষ্টা কৰি আছে আৰু তেনে ক্ষেত্ৰত ইণ্ডিয়াই হেতু এটা অপৰচুনিটি হিচাপে ল'ব পাৰে কাৰণ আমি এতিয়া দেশসমূহে যেহেতু চাইনাৰ ইনফ্লুৱেন্স লাহেকে কমাবলৈ চেষ্টা কৰিছে তেনেহ'লে ফৰ এক্সাম্পল আজি যেনেকে এপল আইফোন এবাৰ আইফোন 16 আই থিংক প্ৰো আইফোন 16 প্ৰোৰ সকে মোস্ট লাইকলি ম্যানুফ্যাকচাৰিং ইণ্ডিয়াতেই হৈছে মেজৰিটি আমি চাইনা দেখা পাইছিলো কিন্তু ইণ্ডিয়াতো আমি ম্যানুফ্যাকচাৰিং দেখা পাইছো সো উই হ্যাভ আ চান্স টু বুষ্ট ডমেষ্টিক ম্যানুফ্যাকচাৰিং আৰু ম্যানুফ্যাকচাৰিং ইনক্ৰিজ হোৱা মানে আমাৰ জিডিপিত এটা পজিটিভ এটা ইম্পেক্ট পৰে আৰু বিশেষকৈ হাই টেকনলজিক্যাল ইন্ডাষ্ট্ৰিজ বিলাকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ আৰু এই যিবিলাক strategy এই যে চাইনা 1+ strategy চাইনা 1+ strategy পৰা আটাইতকৈ বেনিফিট লাভ কৰিছে ভিয়েটনাম থাইল্যান্ড কম্বোডিয়া আৰু মালয়েছিয়া ইণ্ডিয়াৰ লিমিটেড সাকসেস বুলি আমি ইতিমধ্যে দেখা পাইছো ইণ্ডিয়াই হিমানটো লেভেলতো সাকসেসফুল হ'ব পৰা নাই এই কেইখন দেশে কি কাৰণে বিশেষকৈ সাকসেস পাইছে বিকজ পইণ্ট নম্বৰ 1 চিপ লেবাৰ তেওঁলোকৰ লেবাৰৰ দাম বিৰাট কম আছে ডাঙৰ কোম্পানীসমূহ যদি ইন্ডাষ্ট্ৰিসমূহ যদি আজি এই অঞ্চলসমূহত যদি বিশেষকৈ সেমিকন্ডাক্টৰ ইন্ডাষ্ট্ৰিজ বিলাক যদি এই অঞ্চলত যদি সেটআপ হৈ যায় কম খৰচতে তেওঁলোকে কাম উলিয়াই ল'ব পাৰিব টেক্স লজ বিলাক বিৰাট সিম্পল ট্যাৰিফ বিলাক কম তেওঁলোকৰ তাৰ মানে কি এটা ভাল এনভায়ৰনমেন্ট ম্যানুফ্যাকচাৰিং বিজনেছৰ কাৰণে ভাল এনভায়ৰনমেন্ট এটা তাতে আমি দেখা পাইছো এণ্ড প্ৰ'এক্টিভ ইন সাইনিং অফ FTA ফ্ৰী ট্ৰেড এগ্ৰিমেন্টৰ কাৰণে ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট তেওঁলোকে সাইন কৰি থাকে আমাৰ ইণ্ডিয়াৰ কাৰণে চ্যালেঞ্জ লিমিটেড সাকসেস আমি দেখা পাইছো কিয় বিকজ টেকনিক্যালি চাব গলে চাইনা আমাৰ কাৰণে ডাঙৰ কম্পিটিটৰ আমাৰ কাৰণে চাইনা প্ৰথম কথা ডাঙৰ কম্পিটিটৰ আৰু চাইনাৰ ডমিনেন্স আমি যদি ৰিডিউস কৰিব বিচাৰো কমাব যদি বিচাৰো হেইমতে আমি আমাৰ ওভাৰঅল আমাৰ ভাল তা আমি এনভায়ৰনমেন্ট দিব লাগিব ম্যানুফ্যাকচাৰিং সেক্টৰক হক ইন্ডাষ্ট্ৰিজ ডেভেলপমেন্টৰ কাৰণে আমি ভাল এটা এনভায়ৰনমেন্ট দিব লাগিব কিন্তু হে এনভায়ৰনমেন্ট ইজ অফ ডুইং বিজনেস কৰবাত নহয় কৰবাত ইজ অফ ডুইং বিজনেস কম পইণ্ট নম্বৰ 1 পইণ্ট নম্বৰ 2 lack of competitiveness আজি মাৰ্কেটত ইণ্ডিয়ান মাৰ্কেটত আপোনালোকে কি দেখা পাব মনোপলি যেনে জিও আৰু এয়াৰটেলৰ মনোপলি আপুনি বেছি দাম দি থাকক সাৰ্ভিস লৈ থাকক আজি থাৰ্ড পাৰ্টি নাই BSNL আছে যদিও ইমানেই ডেটা ইমানেই নেটৱৰ্ক বেয়া মানুহে কম দামত পালেও মানুহে ল'বলৈ নোখোজে মনোপলি আমাৰ বেছি কম্পিটিটিভনেস কম মাৰ্কেটত প্লেয়াৰ্স কম সেই কাৰণে আমি কম্পিটিশনত টিকিবই নোৱাৰো
ইউএছৰ যিসমূহ পলিচি ইউএছৰ পলিচিছবিলাক চাইনাৰ এগেইনষ্টতে তেওঁলোকে এক্সপৰ্টত কণ্ট্ৰল লৈ দিছে চাইনিজ প্ৰডাক্টৰ ক্ষেত্ৰত তেওঁলোকে বহুত বেছি ৰেট লগাই দিছে আৰু সেইকাৰণে ওভাৰঅল এটা ইম্পেক্ট এটা নপৰা নহয় চাইনাৰ ওপৰত ইম্পেক্ট পৰিছে আৰু হয়তো এই ইউএছৰ পলিচি আমাৰ কাৰণে এটা অপৰচুনিটিৰ নিচিনা কিয় কাৰণ প্ৰথম কথা ইউএছএ আমাৰ ইণ্ডিয়াত ইউএছৰ বিজনেছসমূহ আমাৰ ইণ্ডিয়াত আহি পেলাই তেওঁলোকে আমাৰ লেবাৰ যিহেতু আনএমপ্লয়মেণ্টৰ সমস্যা ইমান বেছি আমাৰ লেবাৰ ইমান বেছি আছে তেওঁলোকে আমাৰ কম দামতে লেবাৰ ইউটিলাইজ কৰিব পাৰিব আৰু লগতে ইণ্ডিয়াৰ ইউএছ হওক ইউকে হওক জাৰ্মানী হওক এই দেশসমূহৰ সৈতে এটা ভাল সম্পৰ্কও স্থাপন হৈছে আৰু তেনেকেই যদি আজি ইউএছৰ নিচিনা মাৰ্কেট যদি ইউএছৰ যদি মাৰ্কেট যদি ইণ্ডিয়াত আহি যায় কম্পিটিটিভনেছ মই যেটো কৈছো মনোপলি সেই মনোপলি কমি পেলাই কম্পিটিটিভনেছ আহিব কম্পিটিটিভনেছ যেতিয়া আহিব তেতিয়াই অটোমেটিক মাৰ্কেটখন এটা মাৰ্কেটত আমি ষ্টেবিলাইজেশ্যন দেখা পাওঁ পাব্লিকৰ কাৰণে ভাল ওভাৰঅল দেশৰ কাৰণেও ভাল in the long term আৰু সেইকাৰণে টাৰ্গেট সেক্টৰ হিচাপে চাব গলে হাই টেকনলজিক্যাল ম্যানুফ্যাকচাৰিং সেক্টৰস are very important labor intensive industries are very important in this case আমাৰ কাৰণে আৰু এটা চ্যালেঞ্জ নথকা নহয় সেই চ্যালেঞ্জটো হৈছে কাৰ্বন বৰ্ডাৰ এডজাষ্টমেন্ট মেকানিজম ইউৰোপিয়ান ইউনিয়নে এটি ইনিশিয়েটিভ লৈ আনিছে CBAM কাৰ্বন বৰ্ডাৰ এডজাষ্টমেন্ট মেকানিজম যত তেওঁলোকে যিসমূহ বস্তু তেওঁলোকে ইম্পৰ্ট কৰিব ইউৰোপিয়ান ইউনিয়নে যিসমূহ বস্তু ইম্পৰ্ট কৰিব সেই পাৰ্টিকুলাৰ বস্তুটো সাপোজ ষ্টীল মই এক্সাম্পল দিলো ষ্টীল তেওঁলোকে ইম্পৰ্ট কৰিছে কৰ পৰা ইণ্ডিয়াৰ পৰা আজি ইণ্ডিয়াত ষ্টীল প্ৰডাকচনৰ নামত গ্ৰীন হাউস গেছ কিমান এমিশন হৈছে যদি বেছি এমিশন হৈছে ইউ নিড টু পে আ হিউজ এমাউন্ট অফ ট্যাক্স যদি কম এমিশন হৈছে ইউ নিড টু পে আ লেসাৰ এমাউন্ট অফ ট্যাক্স ঠিক আছে তাৰ মানে আমাৰ ম্যানুফ্যাকচাৰিংত গ্ৰীন হাউস গেছ বা কাৰ্বন এমিশন যিমান হৈছে সেই অনুসৰি আমি যেটা তেওঁলোকৰ দেখত আমি যেটা ইম্পৰ্ট কৰিবলৈ যাম আমি কাৰ্বনৰ কাৰণে কাৰ্বন এডজাষ্টমেন্টৰ কাৰণে আমি ট্যাক্স পে কৰিব লাগিব এইটো এটা বিশেষকে কাৰ্বন বৰ্ডাৰ এডজাষ্টমেন্ট মেকানিজমে এছিয়ান আৰু আফ্ৰিকান কান্ট্ৰিজত অকনমান ইম্পেক্ট পেলাব উই আৰ দ্য মোষ্ট ভালনাৰেবল ওয়ান কাৰণ আমি যিয়ে নকৰো কিয় আলটিমেটলি আমাৰ কাৰ্বন এমিশন হয় প্ৰতিটো মুহূৰ্তত আমাৰ কাৰ্বন এমিশন হৈ আছে আৰু সেই কাৰণে with China +1 strategy and with CBAM আমি বৰ্তমান China +1 strategy চলি থাকতে এই opportunity to grab কৰা উচিত আৰু CBAM ৰ এই norms সমূহ গ্লোবাল সাস্টেইনেবিলিটি নৰ্মছ সমূহৰ লগত আমি অলপ এলাইন কৰি যদি চলিব পাৰো অতি সোনকালে আমি মাৰ্কেট কিন্তু গ্ৰেব কৰিব পাৰিম ওভাৰঅল ৰেকমেন্ডেশন এই ভাৰতৰ কাৰণে ৰেকমেন্ডেশন কিছুমান ৰখা হৈছে যেনেকৈ ট্যাক্স ট্যাৰিফ পলিসি সমূহ অলপমান সিম্পল কৰা উচিত ইজ অফ ডুইং বিজনেস আমি মানে অলপমান ইজ অফ ডুইং বিজনেসত আমি অলপমান ইম্প্ৰোভাইজেশন অনা উচিত FTA ফ্ৰী ট্ৰেড এগ্ৰিমেন্টত অলপ ফোকাস কৰা উচিত লং টাৰ্ম স্ট্ৰেটেজি হিচাপে চাব গলে হাই টেক আৰু লেবাৰ ইন্টেনসিভ ইন্ডাষ্ট্ৰিজত অলপ বেছিকৈ ফোকাস কৰা উচিত CBAM কাৰ্বন বৰ্ডাৰ এডজাষ্টমেন্টত আমি অলপ ফোকাস কৰা উচিত আৰু তাৰ উপৰি US UK আৰু জাৰ্মানীৰ উপৰিও অন্য মাৰ্কেটতো আমি অলপমান এক্সপ্লোৰ কৰিলে আমাৰ কাৰণে ভাল So this is overall regarding China +1 strategy. So China +1 strategy যদিও আমাৰ কাৰণে এটা আমি হিমানটো লেভেলত আমি অপৰচুনিটি গ্র্যাব কৰিব পৰা নাই কিন্তু দেৰি হোৱা নাই better late than never কয় ন সেই কাৰণে অতি সোনকালে ভালদৰে গোটেই এনালাইসিস কৰি নিজৰ ভুলখিনি বুজি পেলাই আমি যদি নিজকে সুধৰাব যদি পাৰো তেতিয়াহে আমি গ্লোবাল মাৰ্কেটত এটা ইম্পৰ্টেন্ট প্লেয়াৰ ৰূপে নিজকে এস্টাব্লিশ কৰিব পাৰিম তেনেহলে আপোনালোকৰ বাবে মেইনছ প্ৰেক্টিস কোৱেশ্চন ৰখা হৈছে Discuss the role of global supply chain fragmentation in shaping India's prospects under China +1 strategy. How can India capitalize on the shift to strengthen its manufacturing and export sector? প্ৰশ্নটোৰ উত্তৰ লিখিবলৈ চেষ্টা কৰিব তেনেহলে আমি আগবাঢ়ো Proba 3 মিশন কোনে লঞ্চ কৰিছে ইছৰোৰ দ্বাৰা লঞ্চ কৰা হৈছে ৰকেট কি ৰকেট PSLV ৰকেট ব্যৱহাৰ কৰা হৈছে PSLV C59 ব্যৱহাৰ কৰা হৈছে তাৰ মানে PSLV পোলাৰ স্যাটেলাইট লঞ্চ ভেহিকল ব্যৱহাৰ কৰা হৈছে এতিয়া আপোনালোকে মোক কমেন্ট সেকশনত জনাব লাগে PSLV ৰকেটসমূহ বিশেষকৈ কেনেকুৱা ধৰণৰ স্যাটেলাইটছৰ বাবে বিশেষকৈ আমাৰ ইণ্ডিয়াই ব্যৱহাৰ কৰে কেনেকুৱা স্যাটেলাইটছৰ ক্ষেত্ৰত PSLV ৰ ম্যাক্সিমাম ইউজ আমি দেখা পাওঁ কামিং টু Proba 3 মিশন এ আসলতে আমাৰ মিশন নহয় ইছৰোৰ সহায়ত ইউৰোপিয়ান স্পেস এজেন্সিয়ে Proba 3 মিশন লঞ্চ কৰিছে and it's a significant step এটো আমাৰ ইন্টাৰনেশ্যনেল স্পেস কোলাবোৰেচনৰ এটা significant step স্পেস ডিপ্লোমেসি বুলি আপুনি ক'ব পাৰে আৰু ইটস ইউৰোপিয়ান স্পেস এজেন্সিৰ প্ৰথমটো লঞ্চ
2001 চনত প্ৰবা 1 মিছন লঞ্চ কৰিছিলে আফটাৰ দ্যাট প্ৰবা 3 মিছন তেওঁলোকে লঞ্চ কৰিছে প্ৰবা 3 মিছনৰ উদ্দেশ্য কি আমাৰ সূৰ্যৰ যি আউটাৰ এটমস্ফিয়াৰ যাক আমি কৰোনা বুলি কওঁ কৰোনা কি হয় কৰোনা ইজ দা আউটাৰ এটমস্ফিয়াৰ অফ দি সান হে আউটাৰ এটমস্ফিয়াৰক অবজাৰ্ভ কৰিবৰ বাবে প্ৰবা 3 মিছন লঞ্চ কৰা হৈছে এতিয়া আপোনালোকে মোক কমেন্ট সেকশনত আৰু এটা কথা জনাব লাগে আমি ইন্ডিয়াই বাৰু এনেকুৱা কিবা মিছন কৰোনা ষ্টাডি কৰিবৰ বাবে কিবা মিছন লঞ্চ কৰিছো নেকি যদি কৰিছো তেতিয়া হলে আপোনালোকে উত্তৰটি কমেন্ট সেকশনত জনাব পাৰে এই প্ৰবা 3 মিছনত আমি দুটা স্যাটেলাইট আসলতে দেখা পাইছো দুটা স্যাটেলাইট যি আলটিমেটলি পৃথিৱীৰ পৰা 60000 কিলোমিটাৰ দূৰত্বত ই নিজৰ কক্ষপথত ঘূৰি থাকিব টুইন স্যাটেলাইটস uninterrupted observation twin satellites আৰু পৃথিৱীৰ প্ৰথমটো প্ৰিচিজন ফৰ্মেশন ফ্লাইং বুলি কোৱা হৈছে যত দুটা স্যাটেলাইটে একে সমান্তৰাল ভাবে তেওঁলোকে চলি গৈ থাকিব একেলগেই থাকিব অলমোস্ট এয়া চাওক দুটা স্যাটেলাইট এইটো এটা এনেকৈ তেওঁলোকে অপাৰেট কৰিব মেইনস প্ৰেক্টিস কোৱেশ্চন টা ৰখা হৈছে ISRO's role has been impeccable in making India a global space power. However, there are many challenges and opportunities in the new space age that ISRO needs to address, discuss. প্ৰশ্নটো নিশ্চয় বুজি পাইছে তেনেহলে উত্তৰটি লিখিবলৈ পলম কিয়লে কৰিছে এতিয়াই উত্তৰটি লিখিবলৈ চেষ্টা কৰক কিন্তু তাৰ আগতে মই আপোনালোকক আজিৰ নিউজ এনালাইসিসৰ শেষৰটো নিউজ আগবঢ়াই দিছো আৰু ইতিমধ্যে আপোনালোকক জনাই থওঁ যেহেতু আজি ফাইনাল APSC ৰিজাল্ট ঘোষণা কৰা হৈছে আৰু যিসকল উত্তীৰ্ণ হল তেখেতসকলক অন্তৰৰ পৰা কংগ্ৰেচুলেশনস for your success আৰু যিসকলে কৰবাত নহয় কৰবাত তেওঁলোক ৰৈ যাব লগিয়া হল ডেফিনেটলি আপোনালোকে গম পাইছে you need a specific means strategical preparation আৰু সেই কাৰণে কম্পিটিশন কেয়াৰ স্পেসিফিক্যালি আপোনালোকৰ বাবে মেইনছৰ গাইডেন্স প্ৰগ্ৰাম এটা লৈ আনিছে যত আপোনালোকে সকলো ধৰণৰ গাইডেন্স আমাৰ এক্সপাৰ্ট ফেকাল্টিৰ পৰা লাভ কৰিবলৈ সক্ষম হ'ব যদি ইন্টাৰেষ্টেড তেতিয়া হলে তলত দিয়া কন্টাক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে বা ইয়াত দিয়া কিউআৰ কোডটি স্ক্যান কৰি পেলাই প্ৰগ্ৰামটো অভেইল কৰিব পাৰে আৰু আজিৰ শেষৰ নিউজটো হৈছে টাৰ্নাৰ্ছ প্ৰাইজ ইণ্ডিয়ান অৰিজিন স্কটিছ আৰ্টিষ্ট এগৰাকী যাৰ নাম জসলিন কৰ তেখেতে টাৰ্নাৰ প্ৰাইজ পাইছে alter exhibition তেওঁৰ alter exhibitionৰ বাবে তেওঁ টাৰ্নাৰ্ছ প্ৰাইজ পাইছে আৰু তেওঁৰ সেই alter exhibitionত বিশেষকৈ পলিটিক্যাল থিমছ পাৰ্সোনাল থিম প্লুৰালিটি বিভিন্ন থিম প্ৰদৰ্শন কৰা হৈছে টাৰ্নাৰ প্ৰাইজৰ ওপৰত যদি চাওঁ টাৰ্নাৰ প্ৰাইজ প্ৰতি বছৰে এই এৱাৰ্ড এটা দিয়া হয় টেড ব্ৰিটেইন ইন লণ্ডন ইউকেৰ পৰা দিয়া হয় তেওঁলোকে ব্ৰিটিছ আৰ্টত আউটষ্টেণ্ডিং কন্ট্ৰিবিউশন যদি কোনোবাই কৰিছে তেতিয়াহে টাৰ্নাৰ্ছ প্ৰাইজ বা এই এৱাৰ্ডটো দিয়ে 1984 তে এস্টাবলিশ কৰা হৈছিল টেড গ্যালাৰিজ পেট্ৰন অফ নিউ আৰ্ট আৰু বিশেষকৈ JMW টাৰ্নাৰ তেখেত এগৰাকী মানে ৰিনাউন্ড ফেমাস ব্ৰিটিছ আৰ্টিষ্ট আৰু তেখেতক স্মৰণ কৰি উইথ ডিউ ৰেসপেক্ট টাৰ্নাৰ্ছ প্ৰাইজ লৈ আনা হৈছে আৰু যিসকল উইনাৰ সকলে 25000 ইউৰোজ লাভ কৰিবলৈ সক্ষম হয় আৰু বাকি যিসকল আৰ্টিষ্টক শৰ্ট লিষ্ট কৰা হৈছে এটা ইউনিক বস্তু দেই নমিনেটেড যিসকল হৈছে শৰ্ট লিষ্টেড তেখেতসকলকো 5000 ইউৰো দিয়ে ফৰ এনকাৰেজমেন্ট কিমান সুন্দৰ এটা পদক্ষেপ এলিজিবিলিটি আৰু সিলেকশনৰ ক্ষেত্ৰত ব্ৰিটিছ আৰ্টিষ্ট হ'ব লাগিব সেই কাৰণে আমাৰ জসলিন কৰ she is a Indian origin but she is from Scotland under the age of 50 বছৰতকৈ কম হ'ব লাগিব আৰু বিশেষকৈ নমিনেট এখন পেনেলে নমিনেট কৰে আৰু ফাইনাল শৰ্ট লিষ্ট আমি 4 গৰাকী আৰ্টিষ্টক ফাইনাল শৰ্ট লিষ্টিং কৰা দেখা পাও আৰু ফাইনালি উইনাৰক সিলেক্ট কৰা হয় আৰু ইয়াকে কৈ পেলাই আপোনালোকৰ বাবে প্ৰিলিমছৰ কোৱেশ্চনটা আগবঢ়াইছো The Turner's Prize is awarded annually to recognize outstanding contribution in which of the following field literature music visual arts নে film আপোনালোকে উত্তৰটি কমেন্ট সেকশনত জনাব পাৰে আৰু কালিৰ আমাৰ যে নিউজ এনালাইসিসৰ প্ৰিলিমছ প্ৰেক্টিস কোৱেশ্চন সমূহ আমি চাওঁ which country hosted the 14th Asia Oceania Meteorological Satellite Users Conference AOMSUC 14 কোনে লঞ্চ কৰিছে উত্তৰটি একেবাৰে সহজ ভাৰত International Day of Persons with Disabilities is observed annually on উত্তৰটি নিশ্চয় গম পায় 3rd December প্ৰতি বছৰে
3 ডিসেম্বৰৰ দিনাখন ইন্টাৰনেশ্যনেল ডে অফ পাৰ্সনস উইথ ডিসেবিলিটি হিচাপে উদযাপন কৰা হয় কম্পিটিশন কেয়াৰ সদায় আপোনালোকৰ লগত সেইকাৰণে আমি কওঁ বাই দ্য অফিচাৰ্ছ এণ্ড ফৰ দ্য অফিচাৰ্ছ যদি আপোনালোকৰ কিবা ইনকুৱাৰী থাকে তেতিয়াহ'লে তলত দিয়া কণ্টেক্ট নাম্বাৰ দি যোগাযোগ কৰিব পাৰে বা ইয়াত দিয়া QR কোডটি স্কেন কৰিব পাৰে ইয়াকে কৈ পেলাই আজিৰ নিউজ এনালাইচিছৰ সামৰণি মাৰিলোঁ ধন্যবাদ জয় আই অসম